আপোনালোকে সকলোৱে অৱগত যে গোৱালপাৰা জিলাৰ যি হাছিলা ৰাজহুৱা গাঁও আছে ইয়াতে প্ৰশাসন আৰু অসম চৰকাৰে যোৱা 16 আৰু 17 জুন তাৰিখে এক অমানৱীয় উচ্ছেদ কাৰ্য চলাইছিলে আৰু সেই অমানৱীয় উচ্ছেদ কাৰ্য চলাৰ পিছতেই আজি হাছিলা বিলৰ হাজাৰ হাজাৰ মানুহ গৃহহীন হৈ পৰিছে। আমচুকে ধৰি জমিয়ত বা বিভিন্ন দল সংগঠনৰ তৎপৰতাত আজি মানুহখিনি অস্থায়ীভাৱে হ'লেও ইয়াতে তিৰফাল বা আঁঠুৱা বিভিন্ন ধৰণৰ সামগ্ৰীৰ ব্যৱস্থা কৰাৰ পিছত এই মানুহখিনি অস্থায়ীভাৱে ইয়াত আশ্ৰয় লৈ আছে। কিন্তু এই মানুহখিনিৰ যি দুখ আৰু দুৰ্দশা এইখিনি অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনে আজিলৈকে তেওঁলোকে হৃদয়ংগম কৰিব পৰা নাই। ইয়াতে এতিয়া আমি শিবিৰত আহিছিলোঁ আৰু ইয়াতে আহি আমি তেওঁলোকক ভাতৰ যোগান ধৰিলোঁ। কিন্তু ইয়াতে আমি আহি যি দেখিলোঁ যে এই মানুহখিনি যি ধৰণে কুকুৰ মেকুৰীৰ দৰে যিখনে অসম চৰকাৰে তেওঁলোকক জীয়াই থাকিবলৈ বাধ্য কৰিছে এয়া মানে নিতান্তই গৰিহণাযোগ্য আৰু ইয়াৰ বাবে আমি অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনক আমি গৰিহণা জনাইছোঁ। আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিব যিসকলে এই হাছিলা ৰাজহুৱাত আহিব আৰু আহি উচ্ছেদিত পৰিয়ালক সাক্ষাৎ কৰিলে, তেওঁলোকৰ পৰা কথা বতৰা শুনিলে বা তেওঁলোকৰ লগত আলাপ আলোচনা কৰিলে তেওঁলোকে কি ধৰণে জীৱন যাপন কৰি আছে আপোনালোকে হয়তো হৃদয়ংগম কৰিব পাৰিব। এই হাছিলা ৰাজহুৱা গাঁৱৰ পৰা আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে অসমৰ নাগৰিকক বা ভাৰতবৰ্ষক নাগৰিকক যি ধৰণে আপোনালোকে অত্যাচাৰ আৰু অন্যায় কৰিছে উচ্ছেদৰ নামত, এই অন্যায় আৰু অত্যাচাৰ অতি শীঘ্ৰে আপুনি বন্ধ কৰক। আজি আমাৰ এই দেশৰ নাগৰিক, আমি এই ৰাজ্যৰ নাগৰিক, অথচ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই হাছিলা ৰাজহুৱা গাঁৱত আহি উপস্থিত হ'ল। কিন্তু তেওঁলোকৰ মুখৰ পৰা আমি শুনিব বিচাৰিছিলোঁ যে এই ব্যক্তিখিনিক তেওঁলোকে কেতিয়ালৈ সংস্থাপিত কৰিব। কিন্তু দুখৰ বিষয় যে আমাৰ অসমৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে আহি উপস্থিত হ'ল, তেওঁ কিন্তু এষাৰ কথাও তেওঁলোকে নক'লে যে এই মানুহখিনিক তেওঁলোকে কেতিয়া সংস্থাপন দিব। গতিকে আমি আজি এই অঞ্চলৰ পৰা গোৱালপাৰা জিলা অংশে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ খুব সোনকালে, খুব কম সময়ৰ ভিতৰত যাতে আপোনালোকে এই মানুহখিনিক সংস্থাপিত কৰে। কাৰণ ইয়াতে শিশু আছে, তেওঁলোকে বিভিন্ন বেমাৰত আক্ৰান্ত হৈ আছে। ইয়াতে ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে পঢ়াৰ সুবিধা পোৱা নাই, তেওঁলোকৰ পঢ়া শুনা বন্ধ হৈ গৈছে। ইয়াতে বৃদ্ধ আছে, বৃদ্ধা আছে, মহিলা আছে, তেওঁলোকেও এসময়ত ৰ'দ, এসময়ত বৰষুণ, ইয়াৰ মাজত থাকি তেওঁলোকে বিভিন্ন বেমাৰত আক্ৰান্ত হ'বলৈ ধৰিছে। গতিকে এই মুহূৰ্তত আমি গোৱালপাৰা জিলা প্ৰশাসন আৰু অসম চৰকাৰক বিনম্ৰতাৰে আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই মানুহখিনিৰ মুখলৈ অকণমান চাওক আৰু এই মানুহখিনিক কিমান সোনকালে আপোনালোকে সংস্থাপিত কৰিব পাৰে আপোনালোকে সংস্থাপন কৰক। শেষত মই এইটোও ক'ব বিচাৰিম যে আমি যি হাছিলা ৰাজহুৱাৰ এটি শিবিৰত আজি গোৱালপাৰা জিলা আমচুৰ পৰা আমি যি ভাতৰ যোগান ধৰিলোঁ, এই ক্ষেত্ৰত আমাক আমচুৰ নৱাগত শিমলুতলা দলা আঞ্চলিক কমিটিয়ে বিশেষভাৱে আমাক সহযোগিতা কৰিছে। লগতে আমাৰ যি দুৰ্গা মন্দিৰ আঞ্চলিক সমিতি আছে তেওঁলোকেও আমাক শাৰীৰিকভাৱে বহুত সহযোগিতা কৰিছে। গতিকে সকলোলৈ মই গোৱালপাৰা জিলা আমচুৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।